এতিয়া ইমান দিন কৱৈলেঙিখন পথাৰতে পাতা আছিল কিন্তু বৰষুণ নোহোৱাৰ কাৰণে পথাৰত পানী নোহোৱা হ'ল মাছো নোহোৱা হ'ল কালি আনি কি কৰিলোঁ খালত পাতি থলোঁ মই বোলো মোৱা যদি দুটামান বজে আমাৰ আকৌ খালটোত মোৱা মাছ আছে আৰু দৰকিনা মাছ আছে পুঠিও আছে তেনেকৈ খালত পাতি থৈছিলোঁ কালি চাওঁ ৰচোন দত পাতি দিছোঁ না আকৌ ভয়ো লাগে পটককৈ ঐ পুঠি ইয়ে ৰাম মোৱা পুঠি ভালকৈ বুজি আছে গোটেই বেয়া বজা নাই এইলে আছে এইলে ডাঙৰ ডাঙৰ পুঠি আছে মই কোৱা নাই নে আমাৰ মানে খালটোত বহুত পুঠি আছে এইগিলা পুঠি মাছ এনেকৈ বজি আছে সেয়া ভালকৈ বজিছে জীৱা মাছ বজা নাই বাৰু কাৰণ আমি সৰু সৰু জীৱা মাছ দিয়া নাছিলোঁ এই পুঠি বজি আছে ভালকৈ পুঠি লেঙি নাই এখন এইফালে ইয়ে সেই ডাঙৰ মাছে ছিঙি লৈ গ'ল চাওঁ ইয়ে 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 সেই ডাঙৰ মাছ বজিছিল কিজানি নবজেই এই মোৱা দেখিছেনে কি ডাঙৰ ডাঙৰ মোৱা কিন্তু হয়তো লাগোঁতে ছিঙি লৈ গৈছে এতিয়া লচলচীয়া পুঠি আৰু এই আমি এইকেইটাক বিয়া হোৱা পুঠি বুলি কওঁ এই মাজেদি যে সিন্দুৰৰ নিচিনা চিন আছে সেয়া হ'ল বিয়া হোৱা পুঠি আৰু এইকেইটা হ'ল পেট হোৱা মোৱা অঁ আমি পেট হোৱা বুলি কওঁ যি বুজিয়ে ৰাইজে অঁ নাই থোৱা বাচি দিব লাগিব নেকি আকৌ এটা ৰাতিপুৱাই পুৱাই দুটাই দাড়ি কাটি আছে ক'ত যাবি হেৰা দাড়ি চাড়ি কাটি বেলেগ ষ্টাইলত কাটা দেখোন দাড়িটো গ্ৰীপ পানে গ্ৰীপটো কি চাইচোন বা ফ্ৰেম চেন নাই গ্ৰীপ মানে ব্লেড এটা গ্ৰীপ থাকে না এনেকৈ কাটোতে একোতো অসুবিধা নহয় অঁ ফ্ৰেম চেম নাই ডাইৰেক্ট ব্লেড খানে দি মাৰি থাকে এতিয়া মাছটো খালিয়ে নহ'ব ৰাইজ মাছক আধাও দিব লাগিব এতিয়া ধুনীয়াকৈ ইয়াতে খলি লৈ আহিছোঁ এইয়া এতিয়া খলিটো অকণমান পানী ছানি লৈ এনেকৈ দিম তাৰপিছত মাছে খাব অলপ অলপ এনেকৈ দিওঁ আৰু এইটো বস্তু এনেই বেয়া নহয় ভাল অলপ এনেকৈ পানীত গুলি দিব লাগে তেতিয়া ভাল আৰু আজিয়ে খাবা পূৰা আহে বিৰাট ভাল পাব এইটো বস্তু খাই মাছে আমিতো এতিয়া ভাত খাওঁ মাংস খাওঁ মাছ খাওঁ সিহঁতকো ধৰি ধৰি খাওঁ গতিকে সিহঁতকো খুৱাব লাগে আৰু পালি নহয় লাগে সিহঁতেনো ক'ত খেতি কৰি খাব খা চবৰ কাৰণে চিন্তা কৰিব লাগিব আৰু দুনিয়াত জীয়াই থকা দিনকেইটা কেৱল নিজৰ পেটটো ভৰিলেই নহ'ব নহয় মোৰ হিচাপত চবৰ কাৰণে চিন্তা কৰিব লাগে এতিয়া হাতত মোনা লৈ পথৰৰ মাজেদি ফোন কৰিছোঁ মানে এইবিলাক হ'ল শ্বৰ্টকাট ৰাস্তা হাতত মোনা লোৱাৰ কথাটো হৈছে কি অংগনবাড়ী পে কিবা খানা দিব এতিয়া খাদ্য লৈ আহিলোঁ এয়া চাওক ইনষ্টেণ্ট দাইল খিচিৰি বুলি লিখা আছে সেইটো এতিয়া তাইক খুৱাব লাগিব আৰু বনাই মেলি এই 2 পেকেট দিছি আনবক্সিং কৰিয়ে দিলোঁ এতিয়া এইফালে হেঙাৰ ওপৰত দি ফুলুফুৰি গাখীৰ দিবা আহিছে কি হেৰা গাখীৰ সুন্দৰ কিমান আধা লিটাৰ এই আমাৰ ফুলুফুৰি ফেন ক্লাবক হাই কৈ দিয়া এতিয়া গাখীৰ পাকিম এতিয়া গাঁৱত থাকিলে এই ফেচিলিটি এই হেঙাৰ ওপৰত দি গাখীৰ আহি যায় দেখিছেনে কিমান সুবিধা এতিয়া পাকিম আৰু খাম এতিয়া মায়ে ডাঙৰ কাম এটাত লাগি আছে আমাৰ গমে পাইছিল যে সৰুকৈ শালৰ ইণ্ডাষ্ট্ৰি এটা বহিছিলোঁ ঘৰত ধুনীয়াকৈ চলিও আছিল এফালে এয়া কিন্তু বৰ্তমান আমাৰ অকণমান শিপিনীৰ অসুবিধা হৈ আছে তো গতিকে আকৌ এটা স্ক্ৰীণত কণ্টেক্ট নাম্বাৰ দিছোঁ যদি কোনোবা শিপিনী ইচ্ছুক কাম কৰাৰ কাৰণে বেলেগতকৈ মই টকা 100 টকা বা 200 টকা হ'লেও বঢ়াই দিম মুঠতে বেলেগতকৈ বঢ়াই দিম আৰু যদি কোনোবা শিপিনী আছে ল'ৰা হওক ছোৱালী হওক বোৱাৰী হওক কথা নাই কোনোবা ইচ্ছুক যদি আছে আহক 3খন শাল আছে 3জন মানুহৰ প্ৰয়োজন হৈ আছে থকাৰ কাৰণে ঘৰ আছে আপোনালোকে খালি বনাই খাব লাগিব মই যোগাযাতি কৰি দিম কেছ দি দিম কথা নাই বাকী আৰু লেট্ৰিন বাথৰুম এইবিলাক টেনশ্যনে নাই এতিয়া মায়ে এনেকৈ লাগি আছিল একচুৱেলি কি হ'ল মাজতে মাও নাছিল না ময়ো নাছিলোঁ এই ডালধৰীয়া কুটিলা কাপোৰখন নাই তই জোৰে আছে নেকি মণি তই চকুৰি নৰা যদি নালাগে দে থৌ তই মণি নাপায় নে বয়স হৈছে না মাহঁতৰ এতিয়া তই এনেকুৱা ধৰণৰ ধুনীয়াকৈ বহিছিলোঁ এতিয়া মই থাকোঁ গুৱাহাটীত এতিয়া মই পাই পিনে পিছে নৰা অকণমান দিগদাৰ হৈছে ধুনীয়াকৈ একদম অসুবিধা একো নাছিল আৰু মানে এটা কথা মই এতিয়া বাহিৰৰ মানুহ পাওঁ মানে বেংগলৰ পৰা আনিব লাগিব ৱেষ্ট বেংগলৰ পৰা কিন্তু কথাটো হ'ল কি মোৰ ইচ্ছা আছিল আৰম্ভণিতে যে মই লোকেল মানুহক সংস্থাপন দিম আমাৰ অসমীয়া মানুহে সংস্থাপন পাব এনেই বহি থকাতকৈ বা যিয়ে বিদ্যাটো জানে কিবা এটা হওক মোৰো কিবা এটা ওলাল তেওঁলোকৰো কিবা এটা ওলাল
তো এই হিচাপত বস্তুটো চলাৰ এটা অংকত মই কৰিছিলোঁ এতিয়া মই বাহিৰ উপায় নহ'লেতো বাহিৰৰ মানুহ আনি চলাব লাগিব কিন্তু মই বাহিৰৰ মানুহ অনাৰ কথা ভবাই নাছিলোঁ ভাবিছিলোঁ লোকেল মানুহ আনি কৰিম শুনিছা জিয়া এইয়া ডালহৰীয়ে কুটিলা এই চাইডটোত কুটিলা অলপ এইয়া তিনযোৰ আছিলা কাপোৰ আৰু লৈ এইখিনি অলপ কুটিলা মাজত সেইখিনি চাইডত কুটিলা ওৰা আমেটি বুলি লাগি আছা চাফাই অভিযান এতিয়া তুলিখন ৰ'দত দিব লাগিছিল নহয় এই আজিকালি তুলিতে মুটি দিয়ে ভাই আৰু জাগাত নুমুটে একদম বেলেগ মাথাৰ ওপৰত দি যাব সেইটো কাৰণে এখন নে সেইফালে দেউতাই গা ধুই আছে তাতে এইফালে ইয়াতে মাছ এইকেইটা আজি চেপাত এইকেইটা পালো এতিয়া ৰাতিপুৱা চাহৰ পৰ্ব এনেকে ব্ৰেড কালাকান এনেকে চাহটো খাওঁ এতিয়া চোতালত বাঁহ পৰিল পেণ্ডেল হ'ব পেণ্ডেল মানে ৰভা এইটো পেণ্ডেল বুলি নকবই আমাৰ চলিৰ বিয়া তাৰপিছত ইফালে আমাৰ বিজয় আৰু সঞ্জিত দা আছে অলপ চাহ বিৰতি ৰভা বনাব লাগিব তই কি এটা মূলামূলি কৰি আছা মই লেকচাৰ দি আছো হয় নেকি কি কবি গৰমত বহিলো এইখিনি আৰাম পাবি তাৰপিছত ইফালে এখন ধুনীয়া এখন ৰভা হ'ব এখন ডাঙৰকে যাতে বৰষুণ চৰষুণ দিলি একো নহয় বা ৰ'দৰ কাৰণে হওক বৰষুণৰ কাৰণে হওক দুটাৰ কাৰণে আৰু এটা নাম হ'ব মানুহে বহি একদম নাম উপভোগ কৰিব নাগাৰা নাম আমাৰ এইফালে কি বা কচি ৰচন আয়োজন মায়ে কি কৰি আছা কিবা কিবি দেদি ঢেকীয়া ছিঙিছা বা নদীৰ পাৰ ঢেকীয়া মায়ে দেখোন ৰঙালাও কাটছি ঘৰৰ কি চব্জি বনাবি চয়াবিন ৰঙালাও আলু বঢ়িয়া গৰমত একদম মায়ে স্পেচিয়েল আঞ্জা এখন বনাইছি নৰসিংহৰ আঞ্জাই মাছে একদম বাটৰ পে গোন্ধিছি এয়া চয়াবিন আনি থৈছি আৰু এয়া কইলিঙিত বজা কাৱৈ মাছ ভাজি থৈ দিছো এটা খাই চাওঁ ৰ সুন্দৰ এই কঠলে জলপানে খাব লাগিব বঢ়িয়াকে পকছি কঠল এইটো পকছি নে এয়া পকছি আৰু এয়া কলো পকবা আৰম্ভ হৈছে আৰু মোটামুটি এইটোকটো একদম বঢ়িয়াকে পকছি এইটো অলপ ৰঙা পচি এইটোকো ৰঙা পচি এইটোকে একো হোৱা নাই হ'ব লাগে আৰু দুদিন সময় আছে চাওঁ বাৰু কি হয় বা বিয়া ধুনীয়া কুহি সৰু সৰু হলে নেকি এইটো বখন এটাৰ পৰা আনা নেকি ভকত পাৰাৰ কুহিটা মৰম লগা লগা এটা খাই চাব পাৰি নেকি এটি খাওয়াই ইয়া তই গৰমত দিয়ে আছে ৰাখত তই গৰমত কঠাল খাই ৰ'দত বহি থাক মজা মিঠা বঢ়িয়া লাগব আইঅ কঠালৰ সোপা লাগিলি হুচিয়া এতিয়া মায়ে এইফালে পুৰা চাফাই অভিযানত লাগি আছে কিমান টাইম আৰু কঠাল খাব লাগে সোনকালে কঠাল জলপান খাই পুৰা ৰ'দত বহি থাকিব এতিয়া যিসকলে কঠাল খাই ভাল পায় সেইসকলে কমেণ্ট কৰক আপোনালোকে মেক্সিমাম কিমান কো কঠাল খাই পাইছে এতিয়া দেখিছেনে বঢ়িয়া সৰু সৰু মোৰ একবাৰ মনত আছে মই 125 কো খাইছিলোঁ এই নিমলদাহঁতৰ ঘৰত বহি কিন্তু এনেকুৱা সৰু সৰু কো আছিল দুই জাতত থাকে এটা জাত হৈছে ডাঙৰ ডাঙৰ কো এইটো সৰু সৰু কো 125 কো খাইছিলোঁ কমেণ্ট কৰক কোনে কেই কো খাব পাৰে কি তই দেখো হাঁহাই মই 125 কো খাওঁ বুলি মোৰ কথা শুনি আহিছা হাঁহাই গৰমত বাগি নপৰিবি খালি ৰভাৰ বা উঠিল আৰু উঠা মানে মোটামুটি শেষ হ'বয়ে খালি ৰ'দে জ্বালা দিছে বিৰাট ৰ'দ বাপ বাপ জলপান গৰম গৰম এইটো মানে ছিজনৰ প্ৰথম জলপান খাম আৰু এইফালে কঠল গাখীৰ 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 কঠল কঠল খাওঁ আৰু নেকি তাৰ আকৌ চিষ্টেমটো বেলেগ কঠল নোখোৱা নাই জলপানৰ লগত খাইছোচোন তেতিয়াই মজাটো পাবা বেয়া পোৱা বা একদম তিনিও বহি লৈ তিনি বিয়নী তুমি ক'ৰ পৰা বিয়নী হ'লা দুই বিয়নীহে একদম বতৰৰ ফল আনাৰস মাটি কঁঠাল আৰু তিয়া কেনেকুৱা মিঠা মিঠা খাওঁ খাওঁ দি ভাগৰ বস্তু দিয়ে ভাই এইবিলাক এৰিব নোৱাৰা এইবিলাক ৰাজ সাহায্য বুলি কৈছো মোটামুটি সৰুকে ৰভাখন হৈছে
বৰষুণ নপৰাকৈ হ'ল আৰু এখন বোলে এনেকৈ কলপাত দিব লাগে আগতেতো কলপাতৰে আছিল এতিয়া সেইটো নিয়মটো কৰিব লাগে কাৰণে টিঙত দি পেলাই কলপাত দিয়া গৈছে এইখানতে কি বান্ধবি নাওৰা বা বৰষুণ নপৰাকৈ চিষ্টেম মানে সেইফালে যি বৰষুণটো আহিলে এটা পূৰ্ব পাৰে না ভাষাৰীত সেইকাৰণে এখন বান্ধি দিব সেইখন হৈছে নাওৰা আৰু এখন সৰু ৰভা হ'ল তাতে মানুহখিনি ইয়াতে বহি নাম চাম ধৰিব পাৰি ধুনীয়াকৈ একো নকৰে নেকি মাই তই এতিয়া ক'ত যাবি মানুহ মাতবা অঁ কাজৰ মানুহ মাতবা যাব তো তেনেকৈ আৰামছে এতিয়া বহি লৈ ৰবাৰ তলত খাই আছে সুন্দৰকৈ তই যা দেওবাৰে দিনটো ছাৰ্ভিচ দিব লাগিব আকৌ পৰহি গা বেয়া নেকি জ্বৰ বাকীবোৰে নেকি গাড়ী পিছে হা অঁ বৌ হেৰি পচি ৰঙা পচিটো টেপল পৰা নাই অঁ সেইকাৰণে ৰ'দত থৈ দিছোঁ আজিও অলপ অলপ হৈছে কাজৰ আয়োজনবিলাক এনেকৈ চলি আছে ইয়াতে গোটেই বজাৰ সমাৰ আমাৰ কৰিডৰটোত কি কি আমাৰ ইয়াত মোক ভিজাইছা সেইটোত মোক সেইটোত এইফালে কল এইয়া চলিত লিখি ফলা পেঞ্চিল আল দিয়ে ইয়াতে কিতাপ আছে ইয়া কুঁহিপাত কুবেৰৰ কুঁহিপাত বোলে সেয়া তাৰপিছত এইফালে ফলা এইফালে সিন্দুৰ অনেক বস্তু আৰু লাগা এয়া কি কৰা আকৌ এই বুট চাকেমান চিকাব লাগিব পুৱাৰ লাগি পুৱাত লিখিছোঁ চলিব নোৱাৰা